স্বাগতম জানাছো মহিমাক্ষী নতুন বছৰৰ ড্ৰাইভিং লাইসেন্সক লৈ আহি গল নতুন নিয়ম এতিয়াৰ পৰা অতি সহজে আপুনি উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স দ্বিতীয় কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই আপুনি অতি সহজে ড্ৰাইভিং লাইসেন্স উলিয়াব পাৰিব আৰু ৰাজ্যৰ যিকোনো সমষ্টিৰ পৰাই আপুনি উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে বহু নিবনুৱাই লাভ কৰিব কৰ্মসংস্থাপন গতিকে আপুনি কেনেদৰে কোড উলিয়াব লাগিব ড্ৰাইভিং লাইসেন্স আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো আৰু মুখ্যমন্ত্ৰীগৰাকী এই প্ৰসংগত মন্তব্য কৰিছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো নতুন বছৰতে যান-বাহনৰ লাইসেন্সক লৈ আহি গল ডাঙৰ খবৰ অতি সহজে আপুনি এতিয়াৰ পৰা উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স অতি সহজে উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স নতুন বছৰত বহু ভাল খবৰ আহিছে ৰাজ্যবাসীৰ বাবে দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি লাভ কৰিব পাৰিব লাইসেন্স ৰাজ্যৰ প্ৰতিটো সমষ্টিতে থাকিব মটৰ ভেহিকল ইনষ্টিটিউট প্ৰতিটো সমষ্টিতে থাকিব যিকোনো সমষ্টিৰ পৰা আপুনি উলিয়াব পাৰিব এতিয়া ড্ৰাইভিং লাইসেন্স আৰু এই ইনষ্টিটিউটৰ পৰাই লাভ কৰিব ড্ৰাইভিং লাইসেন্স মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনে দিব এই লাইসেন্স দিব ইয়াৰ জৰিয়তে বহু নিবনুৱাই লাভ কৰিব কৰ্মসংস্থাপনো লাভ কৰিব বহু নিবনুৱা যুৱক যুৱতীয়ে আৰু এই চেণ্টাৰসমূহত গাড়ী চলোৱাৰ বাবে দিয়া হ'ব প্ৰশিক্ষণো দিয়া হ'ব এই চেণ্টাৰসমূহতে দিয়া হ'ব আৰু উপযুক্তভাৱে প্ৰশিক্ষণ লাভ কৰাৰ পিছতে লাভ কৰিব আপুনি লাইসেন্স এয়া ড্ৰাইভিং লাইসেন্সক লৈ আহি গ'ল নতুন নিয়ম দ্বিতীয়ৰ সমানে মটৰ ভেহিকল ইনষ্টিটিউটৰ অধ্যক্ষৰ থাকিব ক্ষমতা আৰু এই ইনষ্টিটিউটসমূহক তদাৰক কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে নতুন বছৰৰ ড্ৰাইভিং লাইসেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ প্ৰশিক্ষণ নোলোৱাকৈ যদি কোনো লোকে লাইসেন্স লাভ কৰে তেন্তে জগৰীয়া হ'ব সেই ইনষ্টিটিউটখন জগৰীয়া হ'ব কেৱল এয়াই নহয় ইনষ্টিটিউটখনৰো অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে পৰিবহণ নিগমৰ সৈতে হৈ থকা দুৰ্নীতি নিৰ্মূলৰ বাবে এই সিদ্ধান্ত বা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে নতুন বছৰতে যান-বাহনৰ লাইসেন্সক লৈ ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰ পৰা আপুনি অতি সহজে ড্ৰাইভিং লাইসেন্স উলিয়াব পাৰিব দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স ৰাজ্যৰ প্ৰতিটো সমষ্টিতে থাকিব মটৰ ভেহিকল ইনষ্টিটিউট থাকিব আৰু এই ইনষ্টিটিউটৰ পৰাই আপুনি লাভ কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স গতিকে ড্ৰাইভিং লাইসেন্সক লৈ আপোনাৰ এতিয়াৰ পৰা কোনো ধৰণৰ সমস্যা নাথাকে অতি সহজে আপুনি ড্ৰাইভিং লাইসেন্স উলিয়াব পাৰিব মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনে এই লাইসেন্স আপোনাক দিব আৰু ইয়াৰ জৰিয়তে বহু নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন লাভ কৰিব আৰু এই চেণ্টাৰসমূহত অৰ্থাৎ মটৰ ভেহিকল ইনষ্টিটিউট চেণ্টাৰসমূহত গাড়ী চলোৱাৰ বাবে দিয়া হ'ব প্ৰশিক্ষণ উপযুক্তভাৱে প্ৰশিক্ষণ লাভ কৰাৰ পিছতে আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স দ্বিতীয়ৰ সমানে মটৰ ভেহিকল ইনষ্টিটিউটৰ অধ্যক্ষৰ থাকিব ক্ষমতাও থাকিব আৰু এই ইনষ্টিটিউটসমূহক তদাৰক কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে তদাৰক কৰিব যদি প্ৰশিক্ষণ নোলোৱাকৈ কোনো লোকে লাইসেন্স লাভ কৰে তেন্তে জগৰীয়া হ'ব সেই ইনষ্টিটিউটখন আপুনিও প্ৰশিক্ষণ নোলোৱাকৈ লাইসেন্স লাভ কৰিছিল নেকি লাইসেন্স যদি লাভ কৰিছিল তেন্তে কি আপুনি যিখন প্ৰতিষ্ঠানৰ পৰা লাইসেন্স লাভ কৰিছিল সেই প্ৰতিষ্ঠানখনে কিন্তু জগৰীয়া হ'ব আৰু কেৱল এয়াই নহয় ইনষ্টিটিউটখনৰো অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে কেৱল আপোনাকে শাস্তি নিদিয়ে পৰিবহণ বিভাগৰ যিখন আপুনি প্ৰতিষ্ঠানৰ পৰা লাইসেন্স লৈছিল সেই প্ৰতিষ্ঠানখনৰ কিন্তু অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু অনুজ্ঞাপত্ৰ বাতিল পৰিবহণ বিভাগে কৰিব আৰু পৰিবহণ নিগমৰ সৈতে হৈ থকা দুৰ্নীতি নিৰ্মূলৰ বাবে গ্ৰহণ কৰা হৈছে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে গতিকে আপুনি লাইসেন্স প্ৰশিক্ষণ লোৱাৰ পিছত লাইসেন্স লাভ কৰিছিল নে প্ৰশিক্ষণ লাভ নকৰাকৈ লাইসেন্স লাভ কৰিছিল যদি আপুনি প্ৰশিক্ষণ নোলোৱাকৈ ড্ৰাইভিং লাইসেন্স লাভ কৰিছিল তেন্তে জগৰীয়া হ'ব সেই প্ৰতিষ্ঠানখন জগৰীয়া হ'ব আৰু এই ইনষ্টিটিউটসমূহক তদাৰক কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে প্ৰশিক্ষণ নোলোৱাকৈ যদি কোনো লোকে লাইসেন্স লাভ কৰে তেন্তে জগৰীয়া হ'ব সেই ইনষ্টিটিউটখন কেৱল এয়াই নহয় ইনষ্টিটিউটখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে আৰু পৰিবহণ নিগমৰ সৈতে হৈ থকা দুৰ্নীতি নিৰ্মূল কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে বৃহৎ পদক্ষেপ গতিকে নতুন বছৰত যান-বাহন চলোৱা বা যান-বাহনৰ লাইসেন্সক লৈ ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰ পৰা আপুনি অতি সহজে ড্ৰাইভিং লাইসেন্স উলিয়াব পাৰিব দ্বিতীয় কাৰ্যালয়লৈ যোৱাৰ আপুনি প্ৰয়োজন নাই দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছোঁ যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছোঁ আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰোঁ
লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে
আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে